সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ আহিন মাহৰ 2 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 19 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ প্ৰতিপদা তিথি। ৰাতিপুৱা 6:18 চলি থাকিব। তাৰপিছত দ্বিতীয়া তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ। দিনৰ 11:04 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:13:50 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:21:27। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ, মনুষ্য গণ হ'ব গৰুড় ৰস্তি, অগ্নিযোগ, অস্তুত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 11:04 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ হাতী ৰস্তি আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:46 পৰা 2:18। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 6:57 পৰা 7:42। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি কৰিব নলগীয়া কামত ব্যস্ত থকাৰ বাবে হয়তো আপোনাৰ শক্তিৰো অপব্যৱহাৰ হ'ব পাৰে। কিন্তু বিগত দিনৰ তুলনাত আৰ্থিক স্থিতি অকণমান কিছু সমৃদ্ধিশালী হ'ব। যদিও খৰচ পাতিত থাকিব তথাপি ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধন মেনেজ হ'ব। মনত চঞ্চলতাও থাকিব। গতিকে এই ৰাশিৰ ব্যক্তিসকলে হয়তো নিজক নিয়ন্ত্ৰণ ৰাখিব নোৱাৰিব পাৰে। হঠাৎ চঞ্চলতাই এওঁলোকৰ কাম বনবোৰত কিছু খেলি মেলি লগাব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি আপোনাৰ সহকৰ্মীৰ পৰা আপুনি ভাল খবৰ লাভ কৰিব। যিমান পাৰে যুৱ প্ৰজন্মৰ ব্যক্তিৰ সৈতে আপুনি জড়িত থকাৰ চেষ্টা কৰক। তেনে ক্ষেত্ৰত আপোনাৰ লাভৰ পৰিমাণ বেছি দেখা পোৱা গৈছে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত আপুনি প্ৰিয়জনৰ মনৰ কথাবোৰ বুজিব পাৰিব। কিন্তু যিকোনো নতুন চিন্তা, যিকোনো নতুন কামে আপোনাক আজি আগবাঢ়ি যোৱাত সহায় কৰিব। যদিও নতুন কামত কিছু কঠিনতা আহিব পাৰে, কিন্তু সেই নতুন কামে আপোনাৰ বিভিন্ন ক্ষেত্ৰত অগ্ৰগতিৰ সম্ভাৱনা প্ৰবল আনি তুলিব। আজি জীৱনসংগীৰ সৈতে আত্মীয়তা বাঢ়িব। লগতে গোপনীয় কথাৰ কিছু হয়তো আনে গম পাব পাৰে আপোনাৰ। গতিকে অকণমান সেই ক্ষেত্ৰত সতৰ্ক থাকিব। বাকী শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো এওঁলোকে কিছু নিজৰ মতে পঢ়া শুনা কৰা দেখা যাব। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশি ব্যক্তিসকলৰ আকৰ্ষণীয়তা বাঢ়িব। বিশেষকৈ আপোনাৰ দৈহিক সৌন্দৰ্যতা, কথা বতৰা কোৱাৰ কিছু সুন্দৰ শৈলীয়ে আজি আনক নিজৰ পিনে আকৰ্ষিত
কৰা দেখা যাব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও বিগত দিনৰ তুলনাত কিছু আৰ্থিক সমৃদ্ধি লাভ কৰিব। ধন টকা পইচাৰ কম বেছি পৰিমাণে হ'লেও আগমন হ'ব। কিন্তু পিতৃ মাতৃৰ স্বাস্থ্যত অকণমান দুৰ্বলতা আহিব পাৰে। আজি দিনটো প্ৰেমত কিছু মতলীয়া হৈ থকা দেখা যাব। হয়তো বহুদিনৰ মূৰত প্ৰিয়জনক আজি লগ পাব পাৰে, কিন্তু আজি মনোৰঞ্জনত এওঁলোকে খৰচ আৰু সময় বেছি পাৰ কৰা দেখা যাব। ব্যৱসায়িক লেনদেন কৰোঁতে কিছু সতৰ্কতা অৱলম্বন কৰাটো ভাল হ'ব, নহ'লে হয়তো ব্যৱসায়ত অকণমান হ'লেও লোকচান হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলে নিজৰ আশাবোৰ পূৰণ কৰা আজি দেখা যাব। বিশেষকৈ যি কাম কৰি ভাল পায় সেই কামত তেওঁলোকৰ ইচ্ছা আৰু অগ্ৰগতি বাঢ়িব। আজি কিতাপ কানি পঢ়াৰ প্ৰতিও আপোনাৰ ইচ্ছা যাব। গতিকে পঢ়া শুনা, বিশেষকৈ বাহিৰা কিতাপ পঢ়াৰ আগ্ৰহ অকণমান বাঢ়িব। আজি সংগীত শুনিবও আপোনাৰ ইচ্ছা যাব পাৰে। বাকী অৱশ্যে অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে বিগত দিনৰ তুলনাত আজি স্বাস্থ্য পাতিত উন্নতি লাভ কৰিব। পুৰণা বেমাৰৰ পৰাও আজি সকাহ প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। আজি অৱশ্যে হঠাৎ লাভৰ পৰিমাণ আপোনাৰ কিছু বৃদ্ধি পাব। গতিকে আকস্মিকভাৱে কিবা লাভ হোৱাৰ সম্ভাৱনা দেখা গৈছে। আৰ্থিক দিশো আপোনাৰ আজি সবল, কিয়নো ধন টকা পইচাৰ বৰ বিশেষ অভাৱ নহয়। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা মেনেজ হ'ব। আজি সম্বন্ধীয় ব্যক্তিয়েও আপোনাক কিবা উপদেশ দি সহায় কৰা দেখা যাব। কিন্তু কোনোবা ব্যক্তিয়ে আমনি কৰিব পাৰে। হয়তো অকণমান দিনটোত এনে কোনো ব্যক্তিয়ে আপোনাক আমনি কৰি থাকিব পাৰে। প্ৰেমত দিনটো সিমান শুভ নহয়। প্ৰেম সম্বন্ধত নিৰাশ হোৱাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে আজি বাছি বাছি কাম বনবোৰ কৰা দেখা যাব। যিকোনো কাম কৰিবলৈ এওঁলোকৰ ইচ্ছা নাযায়। যি কাম কৰি খুব ভাল পায় তেনেধৰণৰ কাম বনবোৰহে কৰা দেখা যাব। আজি আকৰ্ষণীয়তা বাঢ়িব। গতিকে আপুনি নিজৰ কথা বতৰাৰে, কৰ্ম দক্ষতাৰে নতুবা আপোনাৰ ব্যক্তিত্বৰে আনক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। কিন্তু স্বাস্থ্যত দিনটোৰ সন্ধিয়াৰ সময়খিনিত অকণমান যত্ন ৰখাটো ভাল হ'ব। বিদ্যাতকৈ এওঁলোকে পঢ়া শুনা কৰাতকৈ বাহিৰা দিশত বেছি গুৰুত্ব দিয়া দেখা যাব। বিশেষকৈ সংগীত শুনিবলৈ, চিনেমা চাবলৈ এনেধৰণৰ ক্ষেত্ৰত এওঁলোকে সময় পাৰ কৰিব বিচৰা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি বিভিন্ন দিশৰ পৰা শিক্ষা অৰ্জন কৰিব পাৰিব। গতিকে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা কিবা নহয় কিবা কথা হ'লেও আপুনি শিকিব পাৰিব। আজি স্মৃতি শক্তি বৃদ্ধি পাব। গতিকে এই ৰাশিৰ ব্যক্তিসকলে কথাবোৰ মনত ৰখাৰ শক্তি তেওঁলোকৰ বাঢ়িব। কিন্তু আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা বিগত দিনত যদি ধন টকা পইচাৰ অভাৱ আছিল, আজি সেই অভাৱবোৰো আপোনাৰ নোহোৱা হ'ব। ঘৰত আনন্দ আৰু উৎসাহৰ মাজেৰে দিনটো পাৰ হ'ব। গতিকে ঘৰুৱা পৰিৱেশ আজি আপোনাৰ বাবে খুব আনন্দদায়ক হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে কিবা কথাই খঙৰ মাত্ৰা অকণমান বঢ়াব পাৰে। গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ ৰখাটো ভাল হ'ব। কল্পনা শক্তি অকণমান বাঢ়িব। আশা আৰু কল্পনা বেছিকৈ কৰি থকা দেখা যাব। আজি নতুন কাম বনত আপোনাৰ অংশগ্ৰহণৰ সম্ভাৱনাও প্ৰবল আছে। নতুন নতুন কথা আজি জানিব আৰু শিকিবলৈ আপোনাৰ ইচ্ছা যাব। চিঠি পত্ৰ, ইমেইল নতুবা অন্য তেনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা কিবা সংবাদ হয়তো আপুনি পাব পাৰে। কিবা খবৰ অহাৰ সম্ভাৱনা দেখা গৈছে। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে যি কামৰ পৰিকল্পনাই নকৰক কিয় প্ৰিয়জনে আপোনাক সম্পূৰ্ণ ছাপোৰ্ট কৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ
একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলে আজি কাম বনৰ পৰা সোনকালে ঘৰলৈ উভতি আহিব বিচৰা দেখা যাব। অৱশ্যে এই ৰাশি ব্যক্তিসকলে মনৰ পচন্দ মতে কাম বন কৰাত আজি বিশেষ আগ্ৰহী থকা দেখা যাব। কিন্তু অদৰকাৰী খৰচো অকণমান বাঢ়িব। আপুনি কৰিব নলগীয়া ঠাইতো হয়তো আজি খৰচ কৰিবলগীয়া হ'ব পাৰে। আজি পাৰিবাৰিক ক্ষেত্ৰত নতুনত্ব আহিব। পৰিয়ালত নতুন সম্পত্তিৰ আগমনৰ সম্ভাৱনা দেখা গৈছে। আজি খুব উলহ মালহৰ মাজেৰে দিনটো পাৰ হ'ব। কিন্তু সঁচা প্ৰেম আজি প্ৰাপ্তিত অকণমান বাধা আহিব। গতিকে হয়তো সঁচা প্ৰেম আজি দিনটোত লাভ নকৰিব পাৰে, কিন্তু চিন্তা বেছিকৈ কৰা দেখা যাব। এই ৰাশি ব্যক্তিসকলে আজি সফলতা প্ৰাপ্তিৰ খুব ওচৰ চাপি গৈ আছে। গতিকে আজিও চেষ্টা আৰু কষ্ট আপুনি কৰাটো প্ৰয়োজন, কিয়নো আজি কৰা চেষ্টা আৰু কষ্টই আপোনাক সফলতা প্ৰাপ্তিত আৰু এখোজ আগবঢ়াই লৈ যাব। আজি জীৱনসংগীয়ে হয়তো স্বাস্থ্যত আপুনি খৰচ কৰিবলগীয়া হ'ব পাৰে, স্বাস্থ্যৰ যত্ন ৰাখিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। বিদ্যা তেওঁলোকে নিজতকৈও আনক সহায় কৰা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলে আজি বিপদত পৰা ব্যক্তিক সহায় কৰাৰ ইচ্ছা যাব। আজি অৱশ্যে শাৰীৰিকভাৱেও সুস্থ সবলতা বাঢ়িব। আপোনাৰ স্বাস্থ্য পাতিত কিছু সবলতা অনুভৱ কৰিব। বিগত দিনৰ স্মৃতি আপোনাক অকণমান আৱেগিক কৰি তোলাও দেখা যাব। পুৰণাভাৱে ক'ৰবাত যদি আপুনি ধন ইনভেষ্ট কৰি থৈ দিছিল, তেনে ইনভেষ্ট কৰা ধন আজি আপোনাৰ সৎ কামত আহিব। কিন্তু প্ৰেম সম্বন্ধত এই ৰাশি ব্যক্তিসকলৰ নতুনত্বৰ প্ৰবল সম্ভাৱনা আছে। যি পৰিকল্পনাই নহওক কিয় এই ৰাশি ব্যক্তিসকলে সম্পূৰ্ণ নোহোৱালৈকে তেওঁলোকৰ মনত চিন্তা চলি থাকিব। কেতিয়া শেষ হ'ব, কেতিয়া সম্পূৰ্ণ হ'ব, এনেধৰণৰ চিন্তা চলি থকা দেখা যাব। সন্ধিয়াৰ সময়খিনিত অৱশ্যে আপুনি ঘৰৰ পৰা অকণমান আঁতৰত থাকিব লাগিব। আজি দিনটোত কিবা ভাল খবৰ অহাৰ সম্ভাৱনাও প্ৰবল আছে। পাৰিবাৰিক ক্ষেত্ৰত কিন্তু কোনোবা সদস্যৰ সৈতে অকণমান মতভেদত লিপ্ত হ'বলগীয়া হ'ব পাৰে। গতিকে ঘৰত থাকিলে কাৰোবাৰ সৈতে সৰু সুৰা মতভেদ চলিব পাৰে। বাকী বিদ্যাত এই ৰাশি ব্যক্তিসকলৰ সন্ধিয়াৰ সময়খিনিত পঢ়া শুনাৰ পৰা অকণমান গুৰুত্ব কিছু কম হ'ব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলে আজি আনক সহায় কৰিব যাওঁতে আপোনাৰে কিছু লোকচান হ'ব পাৰে, নতুবা আনক সহায় কৰি আপুনি কিছু ভাগৰুৱা অনুভৱ কৰা দেখা যাব। গতিকে গুৰুত্ব ৰাখিব। আজি দিনটোত কোনোবা প্ৰিয় বন্ধুৰ সৈতে আপোনাৰ সন্ধিয়াৰ সময়খিনি অতিবাহিত হ'ব। অৱশ্যে আজি খুব ৰোমান্টিক ভাৱতো পাৰ হ'ব। প্ৰেম সম্বন্ধতো মধুৰতা আহিব। কঠোৰ পৰিশ্ৰমে আজি আপোনাক ভাল ফল দিব। আজি যদি কঠোৰ পৰিশ্ৰম কৰে, সেই পৰিশ্ৰমৰ ফলাফল নিশ্চয় লাভ কৰিব। খেলা ধূলাত অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ এই ৰাশি ব্যক্তিসকলক আজি পিতৃ মাতৃয়ে খুব গুৰুত্ব আৰু যত্ন ৰাখিব। পিতৃ মাতৃৰ মৰম চেনেহ লাভ কৰিব। সৰু সুৰা আঘাতপ্ৰাপ্তও হ'ব পাৰে। গতিকে যিমান পাৰে নিজৰ স্বাস্থ্যৰ কিন্তু যত্ন ৰাখিব। আজি পুৰণা দিনৰ স্মৃতিবোৰ আপোনাৰ মনত সঘনাই আহিব। গতিকে অতীতৰ কথাবোৰ আপোনাৰ মনত পৰি থাকিব। সন্ধিয়া কোনোবা প্ৰিয় ব্যক্তিৰ আগমনৰ সম্ভাৱনা আপোনাৰ ঘৰলৈ দেখা গৈছে। এই ৰাশি ব্যক্তিসকলে একেৰাহে কাম কৰিবলগীয়া হ'লে অৱশ্যে অকণমান ভাগৰ আৰু এলাহ ভাৱ বৃদ্ধি পাব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি বিশেষকৈ শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব গেৰুৱা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি কিবা ডাঙৰ সিদ্ধান্ত ল'ব লাগিব। গতিকে ঘৰুৱাই হওক নতুবা কিবা বাহিৰা আপুনি দায়িত্ব
ল'ব লাগিব। অৱশ্যে অকণমান চিন্তাও আপোনাৰ মনত চলি থাকিব, গতিকে চিন্তাই অকণমান আপোনাৰ বোজা বঢ়াব পাৰে। ধন কিন্তু আপুনি ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা লাভ হ'ব, ধন ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা মেনেজ হ'ব। নিজক নিয়ন্ত্ৰণ ৰাখিব। খঙৰ মাত্ৰাও আজি বঢ়াৰ অকণমান সম্ভাৱনা দেখা পোৱা গৈছে। আজি কোনোবা প্ৰিয় বন্ধু আপোনাৰ ঘৰলৈ আহিব। অৱশ্যে প্ৰেমত নিৰাশ হোৱাৰ সম্ভাৱনা দেখা গৈছে, গতিকে প্ৰিয়জনে সিমান আপোনাক ছাপোৰ্ট নকৰিব পাৰে। কৰ্মক্ষেত্ৰত কিন্তু সকলোৰে সহায় লাভ কৰিব। আপুনি ইচ্ছা কৰা মতে আপোনাৰ কাম বনবোৰ হৈ পৰিব, গতিকে ইচ্ছা আৰু আশাবোৰ কৰ্মক্ষেত্ৰত ফলদায়ক হৈ পৰিব। দায়িত্ব বাঢ়িব, কিন্তু আপুনি দিনটোত দায়িত্ব লৈ কাম বন কৰিবলগীয়া হোৱা দেখা যাব। মনত সদ্ভাৱ আহিব, গতিকে সকলোৰে প্ৰতি এওঁলোকৰ কিছু দয়া ভাৱ আজি মনত সৃষ্টি হ'ব। আজি সেই ব্যক্তিসকলে বিদ্যাত কিন্তু নিজতকৈ আনক বেছি সহায় কৰা দেখা যাব। গতিকে নিজৰ পঢ়া শুনা বাদ দিও আনৰ কিবা ক্ষেত্ৰত সহায় কৰা দেখা যাব, যাৰ বাবে অকণমান সময় অবাবত ব্যয় হ'ব পাৰে। আজি মাতৃয়ে আপোনাক মৰম চেনেহ কৰিব। মাতৃৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে লাভ কৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি ব্যক্তিসকলে আজি অকণমান ধৈৰ্য ধৰাটো ভাল হ'ব, কিয়নো ধৈৰ্যৰ পৰিমাণ অকণমান কমিব পাৰে। কিন্তু এবাৰ কাম বনবোৰ অৱশ্যে আপুনি এবাৰ কৰাত সফল নহ'ব পাৰে, 2বাৰ 3বাৰ কৰাৰ পিছতহে আপোনাৰ কাম বনবোৰ সফল হ'ব। গতিকে ধৈৰ্য ধৰি লাগি থাকক, তেতিয়াহে আপোনাৰ কাম বনবোৰ হৈ উঠিব। ধন যদি আপুনি সঞ্চয় কৰিব বিচাৰে তেতিয়াহ'লে সঞ্চয় কৰিব পাৰিব। আজি সঞ্চয় কৰা ধন আপোনাৰ অনাগত দিনত কামত আহিব। পাৰিবাৰিক ক্ষেত্ৰত হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে পাৰ হ'ব, গতিকে পৰিয়ালত আজি আনন্দ আৰু উৎসাহৰ মাজেৰে দিনটো অতিবাহিত হ'ব। প্ৰিয়জনৰ মনৰ কিবা হয়তো আশা পূৰণ কৰিবলগীয়া আপুনি হ'ব পাৰে। আজি দিনটোত কিন্তু খৰচৰ মাত্ৰাও আপোনাৰ বেছি দেখা গৈছে, বিশেষকৈ পুৰণা পৰিকল্পনাবোৰত আজি আপোনাৰ খৰচ হ'ব। কিন্তু যি ভাবি আছে সেই ভাবি থকা কামবোৰেই আপোনাৰ হৈ উঠিব। টিভি মোবাইলত অকণমান ব্যস্ততা বাঢ়িব, যাৰ বাবে হয়তো বিদ্যাৰ্থীসকলে অকণমান পঢ়াৰ পৰা বিচলিত হ'ব পাৰে। মোবাইলত ব্যস্ততা অকণমান বৃদ্ধি পাব। জীৱনসংগীয়ে আপোনাৰ প্ৰশংসা কৰিব। কিবা কথাত আজি প্ৰিয়জনে আপোনাক প্ৰশংসা কৰা দেখা যাব। আজি বাহিৰা কিতাপ পঢ়াৰ অকণমান ইচ্ছা যাব। বাকী সকলো দিশত হ'ব। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি ব্যক্তিসকলৰ আজি জ্ঞান আৰু বুদ্ধিৰ শুভ বিকাশ হ'ব। গতিকে এই ৰাশিৰ ব্যক্তিসকলে আজি নতুন কথা জানিব আৰু শিকিব পাৰিব। বুদ্ধিমত্তা প্ৰখৰ হৈ পৰিব। দিনটোৰ শেষৰ ভাগত পৰিয়ালত কিবা ভাল খবৰ অহাৰ সম্ভাৱনা প্ৰবল আছে। কৰ্মক্ষেত্ৰত অৱশ্যে কোনোবা প্ৰিয় বন্ধু নতুবা সম্বন্ধীয় ব্যক্তিৰ ফালৰ পৰা আপুনি আজি সহায় লাভ কৰিব। আজি হাঁহি ধেমালি আৰু ফূৰ্তিৰ মাজেৰে আপোনাৰ কাম বনবোৰত সময়বোৰ পাৰ হ'ব। এই ৰাশি ব্যক্তিসকলে অৱশ্যে দায়িত্ব লৈ কাম কৰা আজি দেখা যাব। যি কামেই নকৰক কিয় সেই কাম বনবোৰ অন্তিম সময়লৈকে দায়িত্ব লৈ কৰা দেখা যাব। কিন্তু কোনোবা অচিনাকি ব্যক্তি অকণমান আপোনাক হয়তো খেলি মেলি লগাব পাৰে, গতিকে অচিনাকি ব্যক্তিৰ পৰা সতৰ্ক থকাটো ভাল হ'ব। ভাতৃ ভগ্নীৰ সৈতে ক'ৰবাত ফুৰিব যোৱা, চিনেমা চাব যোৱা, খেলা ধূলা কৰা এনেধৰণৰ ক্ষেত্ৰত কিছু ব্যস্ত থকা দেখা যাব। লগতে প্ৰেমৰ ক্ষেত্ৰত আজি নতুনত্ব আহিব। জীৱনসংগীয়েও আপোনাক আজি কিবা ভাল খবৰ দিব পাৰে, গতিকে প্ৰিয়জনৰ ফালৰ পৰাও কিবা শুভ খবৰ অহাৰ সম্ভাৱনা আছে। মনত কিন্তু এওঁলোকৰ কিছু নতুন চিন্তাৰ উদয় হ'ব। যিকোনো নতুন চিন্তাই এওঁলোকক আজি মনত কিছু চঞ্চলতা অনা দেখা যাব। বাকী সকলো দিশত শুভ। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি সৰু সুৰা যাত্ৰা হ'ব। লগতে যাত্ৰা আজি খুব আনন্দদায়ক হ'ব। ক'ৰবাত গৈও এই ৰাশিৰ ব্যক্তিসকলে আনন্দিত হৈ থকা দেখা যাব। কৰ্মক্ষেত্ৰত কিন্তু অমনোযোগিতাৰে কাম কৰিলে আপোনাৰ আৰ্থিক লোকচান হোৱাৰ সম্ভাৱনা প্ৰবল আছে। গতিকে ধন টকা পইচা লোকচান হ'ব পাৰে, গতিকে কিছু গুৰুত্ব থাকিব। আজি ক'ৰবাত পাৰ্টি নতুবা কিবা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিবলগীয়াও হয়তো হ'ব পাৰে। আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণ লাভ কৰিব, বিশেষকৈ প্ৰিয় বন্ধুৰ সৈতে আজি দিনটোৰ কিছু সময় পাৰ হোৱা দেখা যাব। আজি দিনটোত উৎসাহ উদ্দীপনাও বাঢ়িব। যিকোনো ক্ষেত্ৰত এওঁলোকৰ উৎসাহ আজি যথেষ্ট বাঢ়ি থাকিব। নতুন প্ৰেমৰ সন্ধান আজি লাভ কৰিব। লগতে এই ৰাশিৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকে ব্যৱসায়ৰ হৈ হয়তো সৰু সুৰা যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। চাকৰি বাকৰিৰ ক্ষেত্ৰত আপুনি ইফালৰ কথা সিফালে কৈ নুফুৰিব। তেনে কৰিলে আপোনাৰ কৰ্মত বেয়া প্ৰভাৱ পৰিব পাৰে। আজি দিনটোত বিশেষকৈ আনে আপোনাক খুব শ্ৰদ্ধা ভক্তি কৰা দেখা যাব। গতিকে আনৰ পৰা আপুনি কিছু পজিটিভ শ্ৰদ্ধা লাভ কৰিব। অকণমান খৰচ কিন্তু আপুনি কৰিব লাগিব। ঘৰতে হওক নতুবা আপুনি নিজৰ বাবে হওক আজি খৰচ কিছু কৰিব লাগিব। বিদ্যাত আজি আনৰ উপকাৰ লাভ কৰিব। কোনোবা ব্যক্তি শিক্ষা ক্ষেত্ৰত আপোনাক সহায় কৰা দেখা যাব। বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ হোৱাও দেখা যাব। আজি ৰাতিপুৱাৰ ভাগত ক'ৰবাত যদি যাবলগীয়া থাকে অকণমান পলম হ'ব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা প্ৰিয় বন্ধুৰ সৈতে দিনটোৰ বেছি সময় পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ধন সম্পত্তিৰ ক্ষেত্ৰত খৰচৰ মাত্ৰা দেখা গৈছে। হয়তো ভূমি ভৱন বাহন এনেধৰণৰ ক্ষেত্ৰত খৰচ হ'ব পাৰে। কাজিয়াৰ পৰা অকণমান দূৰত থকাটো ভাল হ'ব। কাজিয়াই আপোনাৰ আজি কিছু দিনটোত খেলি মেলি লগাব পাৰে। প্ৰিয়জনেও অকণমান খং ৰাগ কৰি থকা আজি দেখা যাব। কিন্তু যিকোনো কাম এওঁলোকৰ লাহে ধীৰে হোৱাহে দেখা যাব। গতিকে খুব লৰা ধপৰা নকৰিব, কাৰণ আপোনাৰ কাম বনবোৰ আজি সকলো কাম লাহে লাহে শেষ হ'ব। এই ৰাশিৰ ব্যক্তিসকলে আজি কষ্ট বেছিকৈ কৰিলে অকণমান নিজৰ স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। গতিকে যিমান পাৰে কষ্টৰ পৰিমাণো কম কৰিব। নিশ্চয় আপুনি কাম কৰিব লাগিব, কিন্তু কষ্ট বেছিকৈ কৰাটো আপোনাৰ স্বাস্থ্যৰ পক্ষে সিমান লাভদায়ক নহয়। আজি ক'ৰবাত পাৰ্টি নতুবা ক'ৰবাত প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। দিনটোৰ শেষৰ ভাগত আপুনি ঘৰৰ পৰা বাহিৰত থাকিব লাগিব। কিবা নহয় কিবা কাৰণত এওঁলোকে ঘৰৰ পৰা দূৰত থাকিবলগীয়া হোৱা দেখা যাব। আজি প্ৰিয়জনৰ নতুন কিবা খবৰ লাভ কৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।